নলবাৰী জিলাৰ অন্তৰ্গত পশ্চিম মহিনাত শ্ৰী শ্ৰী ভীষ্ম একাদশী মহোৎসৱত উপস্থিত দিলীপ কুমাৰ দাস। ঐতিহ্যমণ্ডিত মহিনাৰ শ্ৰী শ্ৰী ভীষ্ম একাদশী মহোৎসৱত উপস্থিত থাকে বিশিষ্ট সমাজকৰ্মী ৰাজনীতিবিদ দিলীপ কুমাৰ দাস। অসম গণ পৰিষদৰ নেতা ৰাজনীতিবিদ দিলীপ কুমাৰ দাসে সংবাদ মাধ্যমৰ আগত কৈছে, আগন্তুক বিধানসভা নিৰ্বাচন নলবাৰী জিলাৰ 3টা সমষ্টিৰ ভিতৰত এটা সমষ্টি লাগিব অসম গণ পৰিষদক। এই দাবী অসম গণ পৰিষদৰ নেতা দিলীপ কুমাৰ দাসৰ। নলবাৰী, বৰক্ষেত্ৰী আৰু টিহুৰ 3টা ভিতৰত যিকোনো সমষ্টি এটা দিলে আপত্তি কৰিবলগীয়া নাই বুলি কয়। তেওঁ লগতে কয় যে আমি সাংগঠনিকভাৱে নলবাৰী সমষ্টিৰ শক্তিশালী। দিলীপ কুমাৰ দাসে কয় যে দলে যি দায়িত্ব দিয়ে আমি দায়িত্ব ল'বলৈ সাজু আছোঁ। 4 বছৰীয়া মহিনাবাসী ৰাইজে অনুষ্ঠিত কৰি অহা শ্ৰী শ্ৰী ভীষ্ম একাদশী এই অনুষ্ঠানটিৰ লগত সংগতি ৰাখি তেখেতসকলে ৰাইজৰ কাৰণে দুপৰীয়াৰ ভোগৰ ব্যৱস্থা কৰিছিলে। এই ভোগবাহী ৰাইজৰ কাৰণে অৰ্পণ কৰাৰ বাবে ময়ো আহিছিলোঁ। নগেন্দাহঁতে বা উদযাপন সমিতিয়ে নিমন্ত্ৰণ কৰিছিলে। আহি মহিনাবাসী ৰাইজৰ লগত আৰু এই পূজাভাগীৰ লগত মই জড়িত হ'বলৈ পাই মই নিজকে ধন্য মানিছোঁ। এইখন নিৰ্বাচনলৈ বৰ বেছি দিন নাই আৰু আজি কেইবছৰমান হ'ল নেকি নাই কিয়ে হ'ল, আমি সিদিনাহে হাতীৰ প্ৰতীকত ভোট দি উঠিছোঁ। আমি মহিনাবাসী ৰাইজে ভোট দিছে হাতীৰ প্ৰতীকত, কাৰণ বৰপেটাৰ সাংসদ যিগৰাকী সাংসদগৰাকী হাতীৰ প্ৰতীকত ভোট দি মহিনাবাসী ৰাইজে জয়যুক্ত কৰাইছে বিপুল ভোটত। সেইকাৰণে ভাবোঁ অসম গণ পৰিষদ দল যিহেতু মহিনাবাসী ৰাইজৰ হৃদয়ত আছে, অন্তৰত আছে, সেইকাৰণে ভাবোঁ ৰাইজে ভাল পাব। আৰু 26ৰ নিৰ্বাচনত কি হয় আপোনালোকে দেখিব নিশ্চয়। মিত্ৰতা চাওক, আমাৰ অসমৰ মাননীয় জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে কৈ আছে যে অসম গণ পৰিষদ দল মিত্ৰজোঁট যিধৰণে চলি আছিল সেইদৰে চলিব। আৰু অসম গণ পৰিষদ দলৰ সন্মানীয় সভাপতি মাননীয় শ্ৰীযুত অতুল বৰাদেৱ, কাৰ্যকৰী সভাপতি মাননীয় শ্ৰীযুত কেশৱ মহন্তদেৱ আৰু দলৰ মাৰ্গদৰ্শক তথা পিতামহস্বৰূপ আপোনালোকৰ সকলোৰে মৰমৰ সাংসদ বৰপেটাৰ সাংসদ ফণীভূষণ চৌধুৰীদেৱ, তেখেত বা আন এগৰাকী সাংসদ আপোনালোকে জানে ৰাজ্যসভাৰ সন্মানীয় সাংসদ অসম গণ পৰিষদ দলৰ পিতামহস্বৰূপ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যদেৱ। এই 4গৰাকী ব্যক্তি ইতিমধ্যে কৈছে যে ভাৰতীয় জনতা পাৰ্টি বা অন্যান্য মিত্ৰজোঁটত যিদৰে চলি আছিলে আগন্তুক দিনতো তেনেধৰণৰ মিত্ৰতা 26ৰ নিৰ্বাচন হ'ব। নলবাৰীত এৰি দিব সন্মানীয় 3টা বিধানসভা সমষ্টি আছে। সন্মানীয় নলবাৰী সদৰ সমষ্টি, সন্মানীয় নতুনকৈ গঠন হোৱা টিহু সমষ্টি আৰু সন্মানীয় বৰক্ষেত্ৰী সমষ্টি। এই 3টা সমষ্টিৰ ভিতৰত আমি নলবাৰী জিলাখন অসম গণ পৰিষদ দলে এটা সমষ্টি বিচাৰিছোঁ। আমি নলবাৰী দিলেও আমাৰ আপত্তি নাই, সন্মানীয় নতুন গঠন হোৱা টিহু সমষ্টি দিলেও আমাৰ অসম গণ পৰিষদ দলৰ আপত্তি নাই, আৰু সন্মানীয় বৰক্ষেত্ৰী সমষ্টি দিলেও আমাৰ আপত্তি নাই। কোনটো পাব বুলি ভাবে আপোনালোকে? যে সাংগঠনিকভাৱে আমি শক্তিশালী ৰূপত উপনীত হৈ আছোঁ নলবাৰী সমষ্টি। আৰু যদিহে এৰি দিয়ে কোনে পাবনে? চাওক, অসম গণ পৰিষদ দলৰ মই এজন দলীয় কৰ্মকৰ্তা। দলটোক আজি কেইবাবছৰ ধৰি সেৱা কৰি আহিছোঁ। আৰু দলৰ আমাৰ যিহেতু স্বাভিমানী অসম গণ পৰিষদ দল 60-গৰাকী ডেকাৰ তেজৰ বিনিময়ত গঠন হোৱা আঞ্চলিকতাবাদী ধৰ্ম নিৰপেক্ষতাবাদী দল হ'ল অসম গণ পৰিষদ দল। আৰু এই অসম গণ পৰিষদ দলৰ এজন সাধাৰণ সদস্য হ'বলৈ পাই, এজন সেনা হ'বলৈ পাই মই গৌৰৱ অনুভৱ কৰোঁ। সেইবাবে দলে যদি মোক কিবা দায়িত্ব দিয়ে সেই দায়িত্ব ল'বলৈ মই সম্পূৰ্ণভাৱে সাজু আছোঁ। এৰি নিদিয়াৰ কথাই আহে নাই, যিহেতু আমি অসম গণ পৰিষদ দলৰ এজন দলীয় সদস্য, হয়নে? আমাৰ দলৰ সন্মানীয় সভাপতি আছে, সন্মানীয় কাৰ্যকৰী সভাপতি আছে, সন্মানীয় কেইবাগৰাকীও আমাৰ দলীয় জ্যেষ্ঠ নেতা আছে, দলৰ মাৰ্গদৰ্শক আছে। তেখেতসকলে বিবেক বিবেচনা কৰিব আৰু তেখেতসকলে যিধৰণে নীতি নিৰ্দেশনা দিব সেই নীতি নিৰ্দেশনা আমি পালন কৰিম বুলি সদায় প্ৰস্তুত আছে। ইতিমধ্যে 3টা সমষ্টিত বিজেপি প্ৰাৰ্থী দিয়াৰ চূড়ান্ত সিদ্ধান্ত লৈছে, এই সন্দৰ্ভত কি ক'ব আপুনি? চাওক, সেইটো আপোনালোকৰ কথা, দলৰ সিদ্ধান্ত হোৱা নাই। আচ্ছা, কোনোবাটো দলৰ সন্মানীয় সভাপতিয়ে কৈছে নেকি কওকচোন? সেইটোতো কোৱা নাই। এইবিলাক আপোনালোকে প্ৰস্তুত কৰা বা এইটো বাতৰি ওলাই থাকে, ইলেকশ্যনৰ সময়ত নিৰ্বাচনৰ সময়ত এইবোৰ ওলাই থাকিব, এইবোৰ সত্য নহয়।